নমস্কাৰ, মই জুবাইৰ আহমেদ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ গণিতৰ সূচক আৰু ঘাত এইটো অধ্যায় আৰম্ভ কৰিম। 12 নম্বৰ অধ্যায় সূচক আৰু ঘাত। এইটো অধ্যায়ত অংকবিলাক পঢ়োতে বহুত ছাত্ৰ ছাত্ৰীয়ে বুজি নাপায় কেনেকৈ পঢ়িব লাগে। প্ৰথমে এইটো কেনেকৈ পঢ়া হয় a⁴m বুলি। তো ইয়াতে এ হল এক ভূমি বুলি কোৱা হয়, ভূমি, আৰু এমটোক কোৱা হয় সূচক। সূচক সূচক বা ঘাত একে বস্তু, এইটো একে বস্তু হয়। এইটো কি বুলি কেনেকৈ পঢ়া হয় আকৌ কৈছোঁ, a⁴m বা যদি এনেকুৱা থাকে বিৰ ওপৰত m, তাৰমানে এইটোক পঢ়া হ'ব b⁴m। তো মই লিখি দিছোঁ a⁴ m। এইটো কেনেকৈ b⁴m। এনেকুৱা যদি থাকে 2ৰ ওপৰত 7 আছে, তাৰমানে এইটো কেনেকৈ পঢ়ে 2⁴7। এই অধ্যায়ৰ অংকবিলাক কৰাৰ আগতে কেইটামান সূত্ৰ বা বিধি জানিব লাগিব। সেই সূত্ৰবিলাক মই প্ৰথমে দি আছোঁ। প্ৰথমে মই সূত্ৰটো দি আছোঁ। সূত্ৰবিলাক কি আছিল? a⁴m ইয়াক এনেকৈ কোৱা হয় a⁴m পূৰণ a⁴n সমান সমান a⁴m প্লাছ n। 2 নম্বৰ সূত্ৰ কি আছিল? a⁴m ভাগ a⁴n সমান সমান a⁴m মাইনাছ n। 3 নম্বৰ কি আছিল? a⁴m এইটোক কোৱা হয় হোল টু দি পাৱাৰ n, মানে ব্ৰিকেট দিলে এইটোক কি কোৱা হয়? দুইটা মিলাই হোল টু দি পাৱাৰ n সমান সমান কি থাকে a⁴m পূৰণ। তাৰপিছত 4 নম্বৰটো আছিল a পূৰণ b হোল টু দি পাৱাৰ m সমান সমান a⁴m পূৰণ b⁴m। 5 নম্বৰ a ভাগ b হোল টু দি পাৱাৰ m সমান সমান a⁴m ভাগ b⁴m। আৰু 6 নম্বৰ a⁴0 সমান সমান 1। 7 নম্বৰ দি দিলোঁ a⁻m 1/a⁴m। এই 7টা বিধি একদম মুখস্থ কৰিব লাগিব, একদম ওঠৰ আগত থাকিব লাগিব, তেতিয়া অংকবিলাক একদম ইজি হ'ব। বিধিবিলাক কেনেকৈ পঢ়ে? a⁴m পূৰণ a⁴n সমান সমান a⁴m প্লাছ n। 2 নম্বৰটো a⁴m ভাগ a⁴n সমান সমান a⁴m মাইনাছ n। 3 নম্বৰ a⁴m হোল টু দি পাৱাৰ n সমান সমান a⁴m পূৰণ n। 4 নম্বৰ a পূৰণ b হোল টু দি পাৱাৰ m সমান সমান a⁴m পূৰণ b⁴m। 5 নম্বৰ a ভাগ b হোল টু দি পাৱাৰ m সমান সমান a⁴m ভাগ b⁴m। 6 নম্বৰ a⁴0 = 1। 7 নম্বৰ a⁻m সমান সমান 1/a⁴m। এই সূত্ৰ 7টা যদি মুখস্থ কৰা যায়, সূচক আৰু ঘাতৰ যিকোনো অংক কৰিব পৰা যাব, একদম ইজি হৈ যাব। গতিকে সূত্ৰ 7টা ভালকৈ মুখস্থ কৰিবা আৰু মোৰ ভিডিঅ'বিলাক ভালকৈ চাবা। কেনেকৈ মই অংকবিলাক কৰোঁ অলপ আইডিয়া আহিব, তেতিয়া নিজে নিজে অংকবিলাক কৰিব পাৰিবা। ঠিক আছে, মই আৰম্ভ কৰিছোঁ অনুশীলনী 12.1ৰ 1 নম্বৰ। 1 নম্বৰ কি কৈছে? 5 টু দি পাৱাৰ -3। এইটো কেনেকৈ কৰোঁ চোৱা। ইয়াতে সূত্ৰটো আছিল a⁻m সমান সমান 1/a⁴m, অৰ্থাৎ আমি কি লিখিব পাৰিম 1/5 টু দি পাৱাৰ +3, বা সূচকটো আছে 3, গতিকে 5টো 3বাৰ পূৰণ হ'ব, অৰ্থাৎ 5 পূৰণ 5 পূৰণ 5। এতিয়া 1/5 আৰু 5 পূৰণ কৰিলে কিমান হ'ব? দুটা আগতে পূৰণ কৰি ল'লোঁ, 5 আৰু 5 পূৰণ কৰিলে 25 পূৰণ 5। এতিয়া 1/, এই দুটা 25 আৰু 5 পূৰণ কৰিলে কি হ'ব? ডাইৰেক্ট পূৰণ কৰোঁ। 5 আৰু 5 পূৰণ কৰিলে 5 গুণ 25ৰ 5, হাতত কিমান থাকিব? 2।
এতিয়া 5 আৰু 2 পূৰণ কৰিলে 5 2 গুণ 10 হাতৰ 2 যোগ কৰিলে 12 হৈ গ'ল 2 নম্বৰটোত কি কৈছে -4 টু দি পাৱাৰ -2 তো ইয়াতে a মানে কি -4 তেনেহলে a টু দি পাৱাৰ ইয়াতে কি হৈ আছে a টু দি পাৱাৰ -m হৈ আছে গতিকে আমি কি লিখিব পাৰিম 1/a টু দি পাৱাৰ +m এটো প্লাস হৈ গ'ল সমান সমান 1/-4 পূৰণ -4 যেহেতু ইয়াতে -4 ওপৰত 2 আছে গতিকে -4 টো দুইবাৰ পূৰণ হৈ যাব তে 1/- আৰু মাইনাস পূৰণ কৰিলে কি হয় প্লাস হয় 4 আৰু 4 পূৰণ কৰিলে 4 4 গুণ 16 হৈ গ'ল 2 নম্বৰ 3 নম্বৰটো -4 টু দি পাৱাৰ -3 সূচকটো -3 হৈ আছে অৰ্থাৎ -m হৈ আছে গতিকে কি লিখিব পাৰিম আমি 1/-4 টু দি পাৱাৰ +3 এতিয়া যেহেতু ভূমিটোৰ ওপৰত সূচকটো 3 আছে অৰ্থাৎ ভূমিটো 3 বাৰ পূৰণ হৈ যাব 1/-4 পূৰণ -4 পূৰণ -4 এতিয়া আমি যেহেতু 3টা পূৰণ হৈ আছে গতিকে দুটা আগতে পূৰণ কৰি লম এই দুটা 4 আৰু 4 পূৰণ কৰিলে 4 4 গুণ 16 দুটা মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব পূৰণ -4 তাৰ পিছত 1/, এতিয়া এটা মাইনাস পূৰণ হৈছে প্লাস মাইনাসে মাইনাস 4 দি 6 পূৰণ কৰিলে 4 6 গুণ 24 4 হাতত 2 থাকিল 4 আৰু 1 পূৰণ কৰিলে 4 আৰু হাতৰ 2 যোগ কৰিলে কিমান হ'ব 6 অৰ্থাৎ 1/-64 বা মাইনাসটো মই আগত দি দিলো 1/64 হৈ গ'ল এটো 3 নম্বৰ তাৰ পিছত 4 নম্বৰটো কি কৈছে -5/7 টু দি পাৱাৰ +5 এটো সূচকটো প্লাস হৈ আছে ভূমিটো মাইনাস হ'ব পাৰে কোনো কথা নাই এতিয়া ইয়াতে 5 আছে যেহেতু সূচকটো 5 আছে গতিকে এই ভূমিটো 5 বাৰ পূৰণ হৈ যাব অৰ্থাৎ -5/7 পূৰণ -5/7 পূৰণ -5/7 পূৰণ -5/7 পূৰণ -5/7 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ পূৰণ হৈ গ'ল এতিয়া আমি পূৰণ কৰিম এই দুটা পূৰণ কৰো মাইনাস আৰু মাইনাস মানে প্লাস 5 আৰু 5 পূৰণ কৰিলে 5 5 গুণ 25 তলত 7 আৰু 7 পূৰণ কৰিলে 7 7 গুণ 49 পূৰণ এই দুটা পূৰণ কৰিলে একে মাইনাস মাইনাস প্লাস হৈ যাব ওপৰত 5 আৰু 5 পূৰণ কৰিলে 25 তলত 7 আৰু 7 পূৰণ কৰিলে 49 পূৰণ এটা থাকি গ'ল -5/7 এতিয়া আমি এই দুটা পূৰণ কৰিম 49 49 পূৰণ 49 পূৰণ কৰিলে কিমান হ'ব 9 9 গুণ 81 1 হাতত 8 9 4 গুণ 36 আৰু 8 যোগ কৰিলে 44 এক ঘৰ কাটিলো এতিয়া 4 9 গুণ 36 ৰ 6 হাতত 3 4 4 গুণ 16 আৰু 3 19 এতিয়া যোগ কৰিলে 1 4 আৰু 6 যোগ কৰিলে 10 10 ৰ 0 হাতত 1 4 আৰু 9 যোগ কৰিলে 13 হাতৰ 1 যোগ কৰিলে 14 14 ৰ 4 হাতত 1 থাকিব 1 আৰু 1 2 তো তলত কিমান হল 2401 ওপৰত কিমান হ'ব 25 আৰু 25 পূৰণ কৰিলে কিমান হয় 625 ডাইৰেক্ট এটো পূৰণ -5/7 এতিয়া দুটা আহি গ'ল এই দুটা ইয়াতে মাইনাস আছে ইয়াতে আছে প্লাস গতিকে প্লাসে মাইনাসে মাইনাস হ'ব সম্মুখত দি দিলো এতিয়া পূৰণ কৰিম এই 5 দি 625ক পূৰণ কৰিম প্ৰথমে 5 দি 5ক পূৰণ কৰিলে 5 5 গুণ 25 ৰ 5 ডাইৰেক্ট হাতত কিমান থাকিব 2 5 আৰু 2 পূৰণ কৰিলে 5 2 গুণ 10 হাতৰ 2 যোগ কৰিলে 12 12 ৰ আকৌ 2 বহিব হাতত 1 থাকিব 5 আৰু 6 পূৰণ কৰিলে এতিয়া 5 6 গুণ 30 আৰু হাতৰ 1 যোগ কৰিলে 31 তলত পূৰণ কৰো আমি 7 দি এইখিনিক পূৰণ কৰিব লাগিব 7 আৰু 1 পূৰণ কৰিলে 7 7 আৰু 0 পূৰণ কৰিলে 0 7 আৰু 4 পূৰণ কৰিলে 4 7 গুণ 28 28 ৰ 8 বহিব হাতত কিমান থাকিব 2 এতিয়া 7 আৰু 2 পূৰণ কৰিলে 7 2 গুণ 14 14 আৰু 2 যোগ কৰিলে হাতৰ 2 যোগ কৰিলে কিমান হ'ব 16 তো কিমান হল -3125 ভাগ 16807 এটো হৈ গ'ল আমাৰ 4 নম্বৰ এই অঙ্কটো ঠিক আগৰ অঙ্কটোৰ দৰে ভূমিটো কি আছে -5/7
জাষ্ট সূচকটো কি আছে মাইনাছ আছে সূচক মাইনাছ থাকিলে কি হয় যেনেকুৱা a টু দি পাৱাৰ মাইনাছ m সমান সমান কি হয় 1/a টু দি পাৱাৰ প্লাছ m গতিকে আমি ইয়াতে মাইনাছ আছে যেহেতু গতিকে আমি কি লিখিব পাৰিম 1 ভূমি কি -5/7 ইয়াত ঘাতটো কি হ'ব +5 হ'ব এতিয়া যেহেতু 1 এইটো ভাগ হৈ আছে গতিকে আমি কি লিখিব পাৰিম আকৌ উলটাই দিব পাৰিম অৰ্থাৎ মাইনাছ এতিয়া যাব 7 ওপৰত 5টো তলত আহি যাব হোলটো সূচকটো কি হ'ব 5 হ'ব মানে 1 ভাগ এইখিনি এতিয়া 1 পূৰণ কৰিলে কি হ'ব 7টো ওপৰত যাব 5টো তলত আহি যাব এতিয়া আমি পূৰণ কৰিম -7/5 যেহেতু সূচক 5 আছে গতিকে এইখিনি 5 বাৰ পূৰণ হ'ব -7/5 পূৰণ -7/5 পূৰণ -7/5 পূৰণ -7/5 আৰু 7/5 5 বাৰ পূৰণ কৰা হৈ গ'ল এতিয়া আমি যদি চাওঁ আগৰ অংকটোৰ জাষ্ট উলটা আগৰ অংকটোত আছিল কি 7 তলত এতিয়া আছে 7টো ওপৰত গতিকে বাকি পূৰণটো একে থাকিব পূৰণ কিমান আছিলে 5টা 7 পূৰণ কৰিলে 16,807 5টা 5 পূৰণ কৰিলে কিমান হয় 3,125 মই ডাইৰেক্ট বহুৱাই দিলোঁ যে আগৰ অংকটোত যেহেতু 5টা 7 পূৰণ কৰা হৈ গৈছে আৰু 5টা 5 পূৰণ কৰা হৈ গৈছে পূৰণফল একে হ'ব যাৰ কাৰণে মই ডাইৰেক্ট বহুৱাই দিলোঁ হৈ গ'ল 6 নম্বৰটোত কি কৈছে -1/3 হোল টু দি পাৱাৰ 8 এই অংকটোতো ভূমিটো মাইনাছ হৈ আছে সূচকটো প্লাছ হৈ আছে গতিকে ভূমিটো মাইনাছ হ'বই পাৰে কোনো কথা নাই কি সূচক কিমান আছে 8 আছে গতিকে ভূমিটো 8 বাৰ পূৰণ হৈ যাব অৰ্থাৎ -1/3 পূৰণ -1/3 পূৰণ -1/3 পূৰণ -1/3 পূৰণ -1/3 -1/3 কেইবাৰ হ'ল 6 বাৰ হ'ল পূৰণ -1/3 পূৰণ -1/3 8 বাৰ পূৰণ কৰা হৈ গ'ল এতিয়া আমি দুটা দুটাকৈ পূৰণ কৰিম এই দুটা যদি পূৰণ কৰোঁ মাইনাছ মাইনাছ প্লাছ হৈ যাব ওপৰত 1 আৰু 1 পূৰণ কৰিলে 1 তলত 3 আৰু 3 পূৰণ কৰিলে 3 3 গুণ 9 পূৰণ এই দুটা আকৌ পূৰণ কৰিলে দুটা মাইনাছ মানে প্লাছ হৈ যাব ওপৰত 1 হ'ব তলত 3 আৰু 3 পূৰণ কৰিলে 3 3 গুণ 9 পূৰণ আকৌ এই দুটা পূৰণ কৰিলে মাইনাছ মাইনাছ প্লাছ হৈ যাব ওপৰত হ'ব 1 তলত 3 আৰু 3 পূৰণ কৰিলে 3 3 গুণ 9 পূৰণ দুটা মাইনাছ প্লাছ হৈ যাব ওপৰত 1 তলত 3 আৰু 3 পূৰণ কৰিলে 3 3 গুণ 9 এতিয়া আমি আকৌ এই দুটা পূৰণ কৰিম যেহেতু চিনবিলাক প্লাছ হৈ আছে গতিকে কোনো টেনশ্যন নাই ওপৰত 1 আৰু 1 আছে 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব 9 আৰু তলত 9 আৰু 9 পূৰণ কৰিলে 9 9 গুণ 81 পূৰণ আকৌ এই দুটা পূৰণ কৰিলে ওপৰত 1 তলত 9 আৰু 9 পূৰণ কৰিলে 81 এতিয়া আমি এই দুটা পূৰণ কৰিম ওপৰত কি হ'ব 1 আৰু 1 আছে গতিকে 1 তলত কি আছে 81 আৰু 81 এই দুটা পূৰণ কৰিব লাগিব আমি সাইডত এইটো পূৰণ কৰি লওঁ 81 আৰু 81 পূৰণ কৰিলে কি হ'ব 1 আৰু 1 পূৰণ কৰিলে 1 1 আৰু 8 পূৰণ কৰিলে 8 এতিয়া এক ঘৰ কাটিলোঁ তাৰপিছত 8 দি 1ক পূৰণ কৰিলে 8 1 গুণ 8 আৰু 8 দি 8ক পূৰণ কৰিলে 8 8 গুণ 64 এতিয়া যোগ কৰিম 1 8 আৰু 8 যোগ কৰিলে 16 16 6 হাতত 1 থাকিব 4 আৰু 1 যোগ কৰিলে 5 6 অৰ্থাৎ 6561 হৈ গ'ল আমাৰ 6 নম্বৰ তাৰপিছত 2 নম্বৰ কি কৈছে সূচকীয় ৰূপত প্ৰকাশ কৰা 2 343 ভাগ 125 এইটো সূচকীয় ৰূপত আনিব লাগিব সূচকীয় ৰূপত কেনেকৈ আনো চোৱা 343 ইয়াক প্ৰথমে আমি কি কৰিম 7 দি ভাগ দিম 7 দি ভাগ দিলে 343ক ডাইৰেক্ট 7 দি ভাগ দিব নোৱাৰা গতিকে প্ৰথমে দুটা অংক লোৱা কি হৈছে দুটা অংক ল'লে কি হ'ব 36 34ক 7 দি কেইবাৰ যাব মনে মনে গণনা কৰা 7 1 গুণ 7 7 2 গুণ 14 3 7 গুণ 21 4 7 গুণ 28 অৰ্থাৎ 4 বাৰ ভাগ দিলোঁ 5 বাৰ দিলে 35 হ'ব বেছি হৈ যাব গতিকে 4 বাৰ ভাগ দিলোঁ 4 বাৰ ভাগ দিলে 36ৰ পৰা 28 মানে 28 গুচি গ'ল এতিয়া থাকিল কিমান 29 30 আৰু 4 6 অৰ্থাৎ 6 থাকি গ'ল এইখিনিত 6 আৰু 3 কিমান হ'ব 63 63 7 দি কেইবাৰ ভাগ যায় 9 বাৰ ভাগ যাব 7 9 গুণ 63 এতিয়া
49 হল এতিয়া আকৌ ভাগ দিব লাগিব যদি ভাগ যায় 49ক কি দি ভাগ দিয়া যাব 7 দি অৰ্থাৎ 7 7 গুণ 49 গতিকে 343 মানে কি আমি ওপৰত লিখিব পাৰিম এই তিনিটা 7 পূৰণ অৰ্থাৎ 7 পূৰণ 7 পূৰণ 7 আকৌ কি আছে 125 অৰ্থাৎ 125ক যদি আমি ভাগ দিও 125 এককৰ স্থানত কিমান আছে 5 আছে গতিকে আমি 125ক 5 দি ভাগ দিব পাৰিম 5 দি ভাগ দিলে প্ৰথমে দুটাত ভাগ দিম 12ত কেইবাৰ যাব 5 1 গুণ 5 5 2 গুণ 10 3 5 গুণ 15 বেছি হৈ গ'ল গতিকে দুইবাৰ দিব লাগিব 5 2 গুণ 10 তো 12ৰ পৰা 10 গুচি গ'ল থাকিল কিমান ইয়াতে 2 2 আৰু 5 25 25ত 5 দি কেইবাৰ যাব 5 বাৰ তো এতিয়া থাকিল কিমান 25 25ক আকৌ 5 দি ভাগ দিয়া যাব কেইবাৰ যাব 25ত 5 বাৰ তো 125 মানে কি এই তিনিটা 5 পূৰণ কৰিলে 125 পোৱা যাব অৰ্থাৎ 5 পূৰণ 5 তেতিয়া আমি সূচকীয় ৰূপত লিখি দিম 7 কেইবাৰ পূৰণ আছে 3 বাৰ গতিকে 7ৰ ওপৰত 3 আহি যাব 5 আছে 3 বাৰ পূৰণ গতিকে 5ৰ ওপৰত 3 আহি যাব হৈ গ'ল যেহেতু দুইটাৰ ওপৰতে সূচকটো একে আছে গতিকে আমি এনেকৈ লিখিব পাৰিম 7 ভাগ 5 হোল কিউব 2 নম্বৰটোত কি কৈছে বাই 288 এটো ওপৰতে 1 আছে আমি 1 যিমান বাৰে পূৰণ নকৰা কিয় একে হ'ব এতিয়া তলত যি আছে 288 এটো আমি ভাঙি দিব লাগিব 288 এটো যেহেতু এককৰ স্থানত 8 আছে গতিকে 2 দি ভাগ দিয়া যাব প্ৰথমে এটা এটাকে ভাগ দিব লাগিব 2ত কিমান বাৰ যাব 2 দি একবাৰ তাৰ পিছত হাতত একো নাথাকিল বা বাকি একো নাথাকিল এতিয়া 8ত যাব 4 বাৰ আকৌ 8ত যাব 4 বাৰ আকৌ এককৰ স্থানত 4 আছে গতিকে 2 দি ভাগ দিয়া যাব একত না যায় প্ৰথমে গতিকে আমি দুটা ললো 14ত যাব 7 বাৰ আৰু 4ত যাব 2 বাৰ আকৌ এককৰ স্থানত 2 আছে যুগ্ম সংখ্যা গতিকে 2 দি ভাগ দিয়া যাব 7ত কেইবাৰ যাব 7ত 3 2 গুণ 6 অৰ্থাৎ 3 বাৰ যাব 3 2 গুণ 6 হল 7ৰ পৰা 6 গুচি গ'ল এতিয়া থাকিল কিমান ইয়াতে মনে মনে 1 থাকিল 1 আৰু 2 কিমান হ'ব 12 12ত কেইবাৰ যাব 2 দি 6 বাৰ আকৌ 2 দি ভাগ দিয়া যাব 3ত যাব একবাৰ 2 1 গুণ 2 অৰ্থাৎ 3ৰ পৰা 2 গুচি গ'ল থাকিল কিমান 1 1 আৰু 8 1 আৰু 6 মানে 16 16ত যাব 2 দি 8 বাৰ 8 2 গুণ 16 আকৌ এককৰ স্থানত 8 আছে গতিকে 2 দি ভাগ দিয়া যাব 9 2 গুণ 18 এতিয়া তলত যেহেতু এতিয়া 9 আছে 9ত কিমান বাৰ 3 দি ভাগ দিয়া যাব 3 3 গুণ 9 অৰ্থাৎ 3 বাৰ গ'ল তো হল কিমান এতিয়া 288 মানে কি এই সংখ্যা কেইটাৰ পূৰণফল মানে 288 অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰিম ওপৰত 1 তলত এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 পূৰণ অৰ্থাৎ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পাঁচটা 2 হৈ গ'ল পূৰণ দুটা 3 অৰ্থাৎ 3 পূৰণ 3 তেতিয়া আমি ওপৰত 1 ৰাখি দিম তলত কিমান হ'ব কেইটা 2 আছে 5 তলত আছে 5টা 2 গতিকে 2ৰ ঘাত হ'ব কিমান 5 পূৰণ 3 দুইবাৰ পূৰণ হৈ আছে গতিকে 3ৰ ওপৰত কিমান হ'ব 2 তাৰ পিছত 3 নম্বৰটো কি কৈছে -27/343 এটো প্ৰথমে আমি কেনেকৈ ভাঙিম -27 মানে 27ক ভাঙিম আমি এনেকৈ 3 দি 27ক কেইবাৰ যাব 9 বাৰ তাৰ পিছত আকৌ 9ত যাব 3 বাৰ অৰ্থাৎ 27 মানে কি 3 বাৰ 27 মানে 3 বাৰ পূৰণ হ'ব অৰ্থাৎ 3 পূৰণ 3 পূৰণ 3 এটো মনত ৰাখিবা 27 মানে 3 বাৰ পূৰণ আৰু কি আছে 343 এটো 343 আমি কেনেকৈ ভাঙিব পাৰিম 7 দি কেইবাৰ যায় 7 দি 34ক কেইবাৰ যাব 4 বাৰ 4 7 গুণ 28 থাকিল কিমান 6 6 আৰু 3 63 63ত যাব 9 বাৰ 7 9 গুণ 63 এতিয়া আকৌ 49ত 7 দি যাব 7 বাৰ অৰ্থাৎ 343 মানে 7 3 বাৰ পূৰণ এটো ভালকৈ মনত ৰাখিবা পিছৰ অংকবিলাকত লাগি যাব অৰ্থাৎ 7 পূৰণ 7 তেতিয়া মাইনাছ 3 বাৰ পূৰণ আছে অৰ্থাৎ 3 ওপৰত কিমান হ'ব ঘাতটো 3 আৰু 7 3 বাৰ পূৰণ আছে অৰ্থাৎ 7ৰ ঘাত হ'ব 3 যেহেতু ঘাতটো একে হৈ আছে গতিকে আমি কি লিখিব পাৰিম 3 ভাগ 7 হোল টু দি পাৱাৰ
3 হৈ গ'ল আমাৰ 3 নম্বৰ বা এইটো এনেকৈ লিখিব পাৰিম মাইনাছটো ভিতৰত লৈ যাব পাৰিম -3/7 হোল টু দি পাৱাৰ 3 যেহেতু অযুগ্ম সংখ্যক আছে। তাৰপিছত 4 নম্বৰটো কি কৈছে -125 ভাগ 216 তো ইয়াতে -125 মানে 5 3বাৰ পূৰণ আগৰ অংকবিলাকত পাইছোঁ 5 3বাৰ পূৰণ কৰিলে 125 হয় গতিকে মই ডাইৰেক্ট এইটো লিখি দিলোঁ 5 পূৰণ 5 পূৰণ 5 আৰু 216 এইটোক ভাঙিব লাগিব 216 কেনেকৈ ভাঙা যায় 216 এককৰ স্থানত 6 আছে গতিকে 2ৰে ভাগ দিয়া যাব 2ত যাব একবাৰ একত ভাগ নাযায় এটা লৈছোঁ ভাগ নাযায় গতিকে ইয়াতে হ'ব 0 তাৰপিছত কিমান হ'ল 16 16ত যাব 2 দি 8 বাৰ 108 হ'ল আকৌ এককৰ স্থানত 8 আছে গতিকে 2ৰে ভাগ যাব একত নাযায় গতিকে প্ৰথমে আমি দুটা ল'ব পাৰি কিন্তু মাজতে দুটা ল'ব নোৱাৰি একেলগে 10ত যাব 5 বাৰ আৰু 8ত যাব 4 বাৰ আকৌ এককৰ স্থানত 4 আছে গতিকে 2ৰে ভাগ যাব 5ত যাব 2 2 গুণ 4 2 বাৰ তো 5ৰ পৰা 4 গুচি গ'ল 1 থাকিল 1 আৰু 4 14 14ত যাব 2 দি 7 বাৰ 7 2 গুণ 14 এতিয়া 27 মানে আমি 3 দি 9 বাৰ আকৌ 3 দি 9ত যাব 3 বাৰ অৰ্থাৎ 216 মানে কি লিখিব পাৰিম এইখিনি পূৰণ অৰ্থাৎ 2 3বাৰ পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 3 আছে 3বাৰ পূৰণ অৰ্থাৎ 3 পূৰণ 3 পূৰণ 3 মাইনাছ এতিয়া মাইনাছ ওপৰত 3টা 5 পূৰণ হৈ আছে গতিকে 5ৰ ঘাত কিমান হ'ব 3 তলত 3টা 2 পূৰণ হৈ আছে গতিকে 2ৰ ঘাত হ'ব 3 পূৰণ 3 আছে 3বাৰ পূৰণ গতিকে 3ৰ ঘাত হ'ব 3 তো এতিয়া মাইনাছ বা এইটো এনেকৈ লিখিব পাৰি মাইনাছ 5 কিউব তলত 2 আৰু 3 যেহেতু দুইটাৰ ঘাতে 3 গতিকে আমি দুইটা মিলাই লিখিব পাৰি 2 পূৰণ 3 হোল টু দি পাৱাৰ 3 বা মাইনাছ 5 কিউব তলত 2 আৰু 3 পূৰণ কৰিলে 2 3 গুণ 6 গতিকে 6 কিউব বা যেহেতু দুইটাৰ ওপৰতে কিউব আছে গতিকে মাইনাছ 5/6 হোল কিউব লিখি দি দিলোঁ হৈ গ'ল। তাৰপিছত 5 নম্বৰটো কি কৈছে 5 নম্বৰ মাইনাছ 27 ওপৰত তলত থাকিব কিমান 16 পূৰণ 49 মই এইটো ডাইৰেক্ট মুখে মুখে ভাগ কৰিম মাইনাছ 27 মানে কি আছিল 27 মানে হ'ল 3বাৰ পূৰণ আৰু 16 মানে কি 16 মানে হ'ল 4 পূৰণ 4 আকৌ 4 মানে হ'ল 2 পূৰণ 2 আৰু 4 মানে হ'ল 2 পূৰণ 2 অৰ্থাৎ 16 মানে আমি কি লিখিব পাৰোঁ 4টা 2 পূৰণ অৰ্থাৎ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 মানে 49 মানে আমি কি লিখিব পাৰোঁ 7 পূৰণ 7 মানে 7 7 গুণ 49 তো এতিয়া আমি কি লিখিম মাইনাছ যেহেতু 3বাৰ পূৰণ হৈ আছে গতিকে 3ৰ ঘাত কিমান হ'ব 3 আৰু তলত 2 পূৰণ হৈ আছে 4 বাৰ গতিকে 2ৰ ঘাত কিমান হ'ব 4 মানে যিমান বাৰ পূৰণ হ'ব ঘাতটো সিমানেই হ'ব পূৰণ 7 কেইবাৰ পূৰণ হৈ আছে 2 বাৰ গতিকে 7ৰ ঘাত কিমান হ'ব 2 তো অৰ্থাৎ মাইনাছ 3 কিউব তলত 2 টু দি পাৱাৰ 4 পূৰণ 7 স্কোয়াৰ হৈ গ'ল 5 নম্বৰ। তাৰপিছত 6 নম্বৰটো কি কৈছে 6 নম্বৰ 128 ভাগ 81 এইটো আমি কেনেকৈ ভাঙিম মুখে মুখেও ভাঙিব পাৰোঁ বা ইয়াতে ভাঙি লওঁ 128 এককৰ স্থানত 8 আছে গতিকে 2 দি ভাগ যাব প্ৰথমে 12ত কেইবাৰ যাব 6 বাৰ 6 2 গুণ 12 তাৰপিছত 8ত যাব 4 বাৰ আকৌ 4 আছে গতিকে 2 দি ভাগ যাব 6ত যাব 3 বাৰ 4ত যাব 2 বাৰ আকৌ এককৰ স্থানত যেহেতু 2 আছে গতিকে 2 দি ভাগ যাব 3ত যাব 1 বাৰ অৰ্থাৎ 2 1 গুণ 2 3ৰ পৰা 2 গুচি গ'ল 1 থাকিল 1 আৰু 2 মানে 12 12ত যাব 2 দি 6 বাৰ আকৌ 2 দি ভাগ দিয়া যাব 16ত যাব 8 বাৰ আকৌ 2 দি ভাগ যাব 8ত যাব 4 বাৰ আকৌ 2 দি ভাগ গ'লে 4ত যাব 2 বাৰ অৰ্থাৎ 128 মানে কি এই যে যিমানটা 2 আছে সেই গোটেইকেইটা 2 পূৰণ কৰিলে 128 হ'ব ইয়াতে 2 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা অৰ্থাৎ ওপৰত কি হ'ব 7টা 2 পূৰণ হ'ব 2 পূৰণ 2 তিনিটা গ'ল 4টা 5টা 6টা
7টা তলত 81 মানে আমি মুখে মুখে ভাঙিব পাৰিম 81 মানে কিমান লিখিব পাৰোঁ আমি 9 পূৰণ 9 আকৌ 9 মানে আমি কি লিখিব পাৰোঁ 3 পূৰণ 3 পূৰণ আকৌ 9 মানে 3 পূৰণ 3 অৰ্থাৎ 81 মানে কেইটা 4টা 3 পূৰণ অৰ্থাৎ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া সূচকীয় ৰূপত আনিম ইয়াতে ওপৰত কেইটা 2 পূৰণ হৈছে 7টা 2 গতিকে 2 ৰূপত ঘাত কিমান হ'ব 7 আৰু তলত 3 পূৰণ হৈ আছে 4 বাৰ অৰ্থাৎ 3ৰ ঘাত হ'ব 4 এটোই আমাৰ 6 নম্বৰ হৈ গ'ল ছাত্ৰ ছাত্ৰী আৰু শ্ৰদ্ধাৰ ভিউৱাৰ্ছসকল ভিডিওটো ডাঙৰ হৈছে আৰু বেছি দীঘলীয়া নকৰোঁ যদি মোৰ ভিডিওবিলাক চাই অলপ ভাল লাগে তেনেহ'লে ভিডিওবিলাকত লাইক দিব আৰু কমেণ্ট কৰি জনাব লগতে বেছি বেছিকৈ শ্বেয়াৰ কৰিব যাতে আনেও চাব পাৰে আৰু দুটা আখৰ শিকিব পাৰে ধন্যবাদ